হয় নিশ্চিতভাৱে আমি ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰৌতা আঞ্চলিক বিহু সুৰক্ষা সমিতি আৰু অসমীয়া বিহু দলৰ সহযোগত আমি 6 দিনীয়াকৈ এই ৰৌতাৰ যি দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি 6 দিনীয়াকৈ এই বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা আমি আয়োজন কৰিছিলোঁ। প্ৰায় অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থী আমাৰ এই কৰ্মশালাখনত অংশগ্ৰহণ কৰিছে আৰু নৱপ্ৰজন্মৰ মাজত আজি বিহুটিক যাতে আমি শুদ্ধ ৰূপত আমি নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এই কৰ্মশালাখন আয়োজন কৰিছোঁ। আৰু বিগত বৰ্ষৰ দৰেই এই বৰ্ষৰো আমি ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমাৰ ৰৌতা আঞ্চলিক বিহু সুৰক্ষা সমিতি আৰু অসমীয়া বিহু দলৰ সহযোগত আমি প্ৰতি বছৰে এনেদৰেই কৰ্মশালাভাগি আমি বসন্তৰ আগমনৰ লগে লগেই এনেদৰে আমি কৰ্মশালাভাগি আয়োজন কৰি আহিছোঁ। আমাৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ অংশগ্ৰহণ কৰিছে আৰু ঢুলীয়াও আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে নৱপ্ৰজন্মক যাতে আমি এই বিহুটিক স্বকীয়তা বজাই ৰাখি আমি যাতে নৱপ্ৰজন্মৰ মাজত বিহুটিক জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা। আপোনালোক সকলোৰে মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰৌতাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতি আৰু অসমীয়া বিহু দলৰ যৌথ সহযোগত 6 দিনীয়া কৰ্মশালা আয়োজিত কৰিছে। যিহেতু আমাকো কৰ্মশালাত যোগদান কৰিবলৈ নিমন্ত্ৰণ কৰিছে তেখেতসকলে, বহুত ভাল লাগিছে আহি। আমাৰ ইয়াতে ষ্টুডেণ্ট নাই কমেও 50 জন হ'ব। আমাৰ আজি ছেকেণ্ডটো দিন, 2 নম্বৰ দিন, বহুত ভাল লাগিছে। সকলো ছাত্ৰ ছাত্ৰীক লগ পায়ো ভাল লাগিছে। তেখেতসকলেও বহুত আগ্ৰহেৰে আমি যিবোৰ শিকাইছোঁ তেখেতসকলে শিকি গৈছে, ভাল লাগিছে আমাৰ কৰি। Lagi halile, oh no,